বিৰোধীটো টাৰ্গেট মানে কৰিব, এইটো বিৰোধীৰে কাম। বিৰোধী টাৰ্গেট নকৰিব বুলি কিয় ভাবি চলি আছে? বিৰোধী কামহে মানে টাৰ্গেট কৰা, বিৰোধীৰ কামটোহে টাৰ্গেট মানে। এই কাণ্ডটো যিটো আপুনি কৈছে, ধৰিছে কোনে? পোহৰত কোনে আনিলে? অসম পুলিচে পোহৰত, অৰ্থাৎ অসম পুলিচ সক্ষম আছে বুলি সেইটো পোহৰত আহিল, নহ'লেতো আৰু চলি থাকিলে। ন্যায়ালয়ে বিচাৰ কৰিব, ন্যায়ালয়ে বিচাৰ কৰিব। পানী মানে পানী আৰু ইয়াৰ কথা নাহে, এটা কেলেংকাৰী এটা হ'ল। মুড চাপ্ৰণ্ডিটো কি আছিলে পুলিচে গোটেইটো বুজিব লাগিব। সেবিত ৰেজিষ্ট্ৰেশ্যন আছে নে নাই? শ্বেয়াৰ ট্ৰেডিং যদি আপুনি কৰে, PMS বিজনেছ যদি আপুনি চলায়, তেতিয়া সেবিত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। চ' প্ৰাইমা ফেচিয়া সেবিত ৰেজিষ্ট্ৰেশ্যন আছে নে নাই, প্ৰস্পেক্টাছ বনাইছে নে নাই, এই গোটেই বিষয়টো একে মানে ইয়াত সামৰি ল'ব নোৱাৰি। কেলেংকাৰী হৈছে, কি ধৰণৰ কেলেংকাৰী হৈছে, মেগনিটিউডটো কি আছে, পইচাটো ক'ত গ'ল, মানি ট্ৰেইলটো ক'ত আছে, এই গোটেই কথাবিলাক যেতিয়া ওলাব। অসম পুলিচ সক্ষম পুলিচ, অসম পুলিচৰ ওপৰত আপুনি আৰু মই যদি বিশ্বাস নকৰোঁ, তেতিয়া কাৰ ওপৰত বিশ্বাস কৰি আমি সুৰক্ষিত হৈ আছো বুলি ভাবি আছো? মই নাভাবোঁ যে দল চৰকাৰ এইটো আপুনি মোক যেনেকে প্ৰশ্ন কৰি আছে, মইতো ইনকুৱাৰী অফিচাৰ নহয়, মই এটা নহয়, তথাপি নহয়। মন্ত্ৰী এটাই ষ্টেটমেণ্ট দিলে যে কেলেংকাৰী এটা হৈছে, পুলিচে যাৰ ওপৰত এলিগেশ্যন আছে বা আৰোপী আছে তেখেতসকলক ধৰিছে, ইনভেষ্টিগেশ্যন চলিব, ইনভেষ্টিগেশ্যন ৰিপৰ্ট ন্যায়ালয়ত যাব, ন্যায়ালয়ে বিচাৰ কৰিব। Thank you. What's about Sumi and Bisal trading business? ঠিক আছে, কিবা এটা হৈছে, কি বুলি কয়, কেলেংকাৰী এটা হৈছে, পুলিচে ধৰিছে, ইমানটোৱে। পুলিচে তদন্ত কৰিব, আইবিটো এইবিলাক ঘটনাত নাহে। আৰু CBIক দিয়া কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণাই কৰিছে, দিয়া নাই দাদা। এটা প্ৰক্ৰিয়া থাকে না, আপুনি যেনেকে কৈছে যে দিয়া নাই এতিয়ালৈকে। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে, তাৰপিছত অলপ অপেক্ষাটো কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে, CBIক তদন্তটো দিব। CBIক তদন্ত দিয়াৰ মানে দিয়াৰ পিছত হোম মিনিষ্ট্ৰীক ৰিকুৱেষ্ট কৰা হয়। হোম মিনিষ্ট্ৰীয়ে যেতিয়া ৰিকুৱেষ্টটো একচেপ্ট কৰে, CBI মেটাৰটো টেক আপ কৰে। চ' এই ঘোষণা কৰা হৈছে কেইদিন? 3 দিনে হৈছে। চিঠি যাব, তাত বিচাৰ হ'ব, একচেপ্টেঞ্চ বা মানে ডিনাইল আহিব। লগা কি আছে? হ'ব লগা একো নাই। কৰিছিলে, বেআইনী কাম কৰিছিলে, পুলিচে ধৰিলে, কোৰ্টে বিচাৰ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900।